ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৰাজ্যৰ চৌদিশে মেজি আৰু ভেলাঘৰ নিৰ্মাণৰ প্ৰস্তুতি চলিছে নলবাৰীৰ বাউসীপাৰাত ব্যতিক্ৰমী ভেলাঘৰ সজাৰ প্ৰস্তুতি দেখিবলৈ পোৱা গ'ল জুবিন গাৰ্গৰ গীটাৰৰ আৰ্হিত সাজিছে ভেলাঘৰ অঞ্চলটোৰ ৰাইজে মিলি সাজিছে এই ভেলাঘৰটো আৰু এই সন্দৰ্ভত নলবাৰীৰ পৰা চন্দন শৰ্মাৰ এক প্ৰতিবেদন আছে সেই প্ৰতিবেদন আগবঢ়াইছো হয় চাওক মই এই মুহূৰ্তত উপস্থিত আছোঁ নলবাৰীৰ বাউসীপাৰাৰ বৈশ্য চুবুৰীত আৰু এই বাউসীপাৰা যি বৈশ্য চুবুৰী এই বৈশ্য চুবুৰীত প্ৰতি বছৰে যি ভোগালী বিহুৰ পাকখনত দেখিবলৈ পোৱা যায় ব্যতিক্ৰমী ৰূপত ভেলাঘৰ নিৰ্মাণ কৰে বাউসীপাৰাবাসীয়ে আৰু কিন্তু এইবাৰ ব্যতিক্ৰমী ৰূপত ভেলাঘৰ বনোৱাৰ পৰিৱৰ্তে বাউসীপাৰা যি বৈশ্য চুবুৰীয়ে এনেধৰণে জুবিন গাৰ্গৰ যি গীটাৰখন এনেধৰণে গীটাৰখন প্ৰস্তুত কৰা দেখিবলৈ পোৱা গৈছে ভোগালী বিহুৰ প্ৰাকখনত এনেধৰণে বাউসীপাৰা বৈশ্য চুবুৰীৰ এই জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি একাজলি যি শ্ৰদ্ধাঞ্জলি এই শ্ৰদ্ধাঞ্জলি জনাই এনেধৰণে জুবিন গাৰ্গৰ হিয়াৰ আমঠুগৰাকীৰ যি গীটাৰখন এনেধৰণে তেওঁলোকে প্ৰতিষ্ঠা কৰা দেখিবলৈ পোৱা গৈছে যি অস্থায়ীভাৱে যি ভেলাঘৰ এই ভেলাঘৰ বনাইছে তেওঁলোকে যি ভেলাঘৰৰ কাষতে দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গৰ যি গীটাৰখন এই সহযোগীয়ে এই মুহূৰ্তত দেখাই আছে আৰু আনফালে দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গৰ গীটাৰখনৰ কাষতে যি মেজি ইয়াৰ সমান্তৰালভাৱে মেজি দেখিবলৈ পোৱা গৈছে আৰু আনফালে যদি আমি চাবলৈ যাওঁ এই গীটাৰখনৰ কাষতে বনোৱা হৈছে ভেলাঘৰ যি খেৰ আৰু নাৰৰে এনেধৰণে বাঁহেৰে ভেলাঘৰ বনোৱা দেখিবলৈ পোৱা গৈছে আৰু মই কৈছোঁৱে প্ৰতি বছৰে এনেধৰণে ভোগালী বিহুৰ প্ৰাকখনত যি বাউসীপাৰা বৈশ্য চুবুৰীয়ে ভেলাঘৰ নিৰ্মাণ কৰে তেওঁলোকে ব্যতিক্ৰমী ভেলাঘৰ নিৰ্মাণ কৰে কিন্তু এইবাৰ তেনে কোনো ব্যতিক্ৰমী ভেলাঘৰ নিৰ্মাণ কৰা দেখিবলৈ পোৱা যোৱা নাই এইবাৰ বাউসীপাৰা চুবুৰীয়ে দেখিবলৈ পোৱা গৈছে যে নিৰ্মাণ কৰিছে জুবিন গাৰ্গৰ এখন গীটাৰ তেওঁলোকে প্ৰস্তুত কৰিছে এই মুহূৰ্তত বাউসীপাৰা যি বৈশ্য চুবুৰীবাসী এই মুহূৰ্তত আছে আমাৰ লগত কিছু কথা পাতিম দেখিবলৈ পোৱা গৈছে এনেধৰণে ডেকাৰ পৰা যি মহিলাসকল যুৱতীসকল ওলাই আহিছে বৃদ্ধ ওলাই আহিছে যিহেতু জুবিন গাৰ্গৰ এই প্ৰসংগ চলি আছে এই মুহূৰ্তত হিয়াৰ আমঠুগৰাকীয়ে যি তেওঁক হত্যা কৰা হৈছিল ষড়যন্ত্ৰমূলকভাৱে তেওঁক হত্যা কৰা হৈছিল বৰ্তমান যি তেওঁৰ অভিযুক্ত সাতজনকৈ অভিযুক্ত বৰ্তমান কাৰাগাৰত আছে কিন্তু বৰ্তমান জুবিন গাৰ্গে যি ন্যায় পোৱা নাই সেই ন্যায় পোৱাৰ বাবে এইসকল লোক আজি বৈশ্য চুবুৰীবাসীৰ এইসকল লোক ওলাই আহিছে তেওঁলোকে যি গীটাৰখন নিৰ্মাণ কৰিছে তাৰ কাষতে একাজলি শ্ৰদ্ধাঞ্জলি নিবেদন কৰাও দেখিবলৈ পোৱা গৈছে পোনে পোনে এগৰাকী ইয়াৰ স্থানীয় যুৱক আছে মন্তব্য ল'ব বিচাৰিম যিহেতু প্ৰতি বছৰে বাউসীপাৰাবাসীৰ যি বৈশ্য চুবুৰীবাসী আপোনালোকে ব্যতিক্ৰমী ৰূপত ভেলাঘৰ নিৰ্মাণ কৰে ভোগালী বিহুৰ প্ৰাকখনত এইবাৰ দেখিবলৈ পোৱা গৈছে তেনে কোনো নাই এইবাৰ ব্যতিক্ৰমী ৰূপত দেখিবলৈ পোৱা গৈছে গীটাৰখন বনাইছে আপোনালোকে হয় আমি প্ৰতি বছৰে ব্যতিক্ৰমী ৰূপত ভেলাঘৰ বনাই আহোঁ যোৱা বছৰ আমি আল্ট্ৰা বাছ বনাইছিলোঁ তাৰে আগৰ বছৰ এখন নাও বনাইছিলোঁ এইবাৰ যিহেতু আমাৰ প্ৰাণৰ শিল্পী অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ নাই সেইবাবে আমি তেখেতৰ স্মৃতিত তেখেতক শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ গীটাৰখন বনাইছোঁ ধন্যবাদ জনাইছোঁ কি ক'ব আচলতে যিহেতু হিয়াৰ আমঠুগৰাকী আমাৰ মাজত নাই শোকাকুল পৰিৱেশ দেখিবলৈ পোৱা গৈছে তেওঁ ন্যায় পোৱা নাই এই মুহূৰ্তলৈকে ছয় অভিযুক্ত ইতিমধ্যে তেওঁ মুকলি আকাশৰ তললৈ অহাৰ যি বাট সেই বাটো ইতিমধ্যে মুক্ত হোৱাৰ পথত অধিবক্তাও ইতিমধ্যে ন্যায়ালয়ত আহিছে জুবিন দা আমাৰ মাজত নাই জুবিনবিহীন প্ৰথম ভোগালী অতিকৈ দুখময় কিন্তু তথাপিতো আমাৰ পৰম্পৰাটো ৰক্ষাৰ অৰ্থত আমি ভোগালী বিহুৰ আয়োজন কৰিছোঁ ইমানখিনিও নহয় ভেলাঘৰটো বেলেগকৈ বনোৱা হৈছে জুবিন দাৰ হেঁপাহৰ গীটাৰখনি আমি সাজি তেখেতক আমাৰ মাজত জীয়াই ৰাখিছোঁ আৰু তেখেতে সোনকালে ন্যায় পাওক সাত অভিযুক্তই শাস্তি পাওক কঠোৰতকৈ কঠোৰ শাস্তি পাওক এইটোৱে বিচাৰোঁ আমি নিশ্চিতভাৱে যি হেঁপাহৰ যি ভোগালী বিহু আৰু এই ভোগালী বিহুৰ প্ৰাকখনত ব্যতিক্ৰমী ৰূপত ভেলাঘৰ বনোৱা হয় কিন্তু এইবাৰ ব্যতিক্ৰমী ৰূপত যি জুবিনদাৰ গীটাৰখন সাজি থোৱা হৈছে এনেধৰণে বাইদেউ এগৰাকী আছে মন্তব্য ল'ব বিচাৰিম যিহেতু প্ৰতি বছৰে আপোনাৰ ব্যতিক্ৰমী ভেলাঘৰ বনোৱা হয় এইবাৰ জুবিন গাৰ্গৰ যি ন্যায় অপেক্ষাত জুবিন গাৰ্গে ন্যায় পোৱা নাই কিন্তু আপোনালোকে জুবিন গাৰ্গৰ গীটাৰ